আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ঐতিহাসিক শিৱদৌলৰ সন্মুখত আমি আজি পঞ্চশ্বহীদক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আমি অসমীয়া জাতিয়ে সকলোৱে জানো যে আমি প্ৰব্ৰজনৰ বিৰুদ্ধে প্ৰায় 1913 চনৰ মানৰ পৰা আমি ইয়াৰ বিৰোধিতা কৰি আহিছোঁ। তাৰে বহিঃপ্ৰকাশ ঘটিছিলে আপোনালোক সকলোৱে জানে, অসম আন্দোলন হৈছিলে। তাৰ ফলশ্ৰুতিৰ পিছত এতিয়া আমাক জোৰ জবৰদস্তি নাগৰিকত্ব সংশোধনৰ আইনৰ যোগেদি হিন্দু বাঙালীক আনিবৰ কাৰণে বা হিন্দু বাংলাদেশীক আনিবৰ কাৰণে যিখন আইন জাপি দিব বিচাৰিছে, ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত হৈছিল। আৰু এই প্ৰতিবাদৰ ফলশ্ৰুতিত আমাৰ 5জনকৈ তেজাল যুৱকে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। আজি এই শ্বহীদসকলক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু আমি আজি এই স্মৰণথলীৰ পৰাই আমি বিজেপি, যি সাম্প্ৰদায়িক বিজেপি চৰকাৰ, এই চৰকাৰখনক স্পষ্ট ৰূপত জনাই দিব বিচাৰিছোঁ, আমি কোনো কাৰণতে কাম মানি নলওঁ। আৰু ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ এটা ৰায় দিছে, 1971 চনটোকে ভিত্তিবৰ্ষ হিচাপে লৈছে। গতিকে এনেকুৱা ৰায় দিয়াৰ পিছত এই কামখন কোনো কাৰণতে অসমত প্ৰযোজ্য হ'ব নালাগে। কিন্তু এই সাম্প্ৰদায়িক বিজেপি চৰকাৰখনে তাকে নামানি এতিয়া এজন দুজনকৈ হিন্দু বাংলাদেশীক আমাৰ ইয়াত সংস্থাপন কৰিব বিচাৰিছে আৰু লাখ লাখ বাংলাদেশীক হিন্দু বাংলাদেশীক আনিবৰ কাৰণে তেওঁলোকে চক্ৰান্ত কৰিছে। গতিকে আমি সমগ্ৰ অসমবাসী ৰাইজক পুনৰ আহ্বান জনাইছোঁ যে কোনো কাৰণতে যাতে আমি ইয়াত প্ৰযোজ্য কৰিবলৈ দিব নোৱাৰোঁ, তাৰ কাৰণে প্ৰবল জনমত গঢ়ি তুলিব লাগিব আৰু প্ৰবল সংগ্ৰাম গঢ়ি তুলিব লাগিব। তাকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাইজৰ ওচৰত আহ্বান জনাইছোঁ আৰু বিজেপি চৰকাৰক এই আইন বাতিল কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ঐতিহাসিক শিৱদৌল প্ৰাংগণত পঞ্চশ্বহীদক আন্দোলনৰ পঞ্চশ্বহীদক হৈ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা আমি বিজেপি চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ যে অসমীয়াই কাম মানা নাছিল আৰু ভৱিষ্যতেও নামানে। যদি কাৰ জৰিয়তে বিদেশীক অসমত সংস্থাপন দিবলগীয়া হয়, তেনেহ'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিয় গুজৰাটত সংস্থাপন নিদিয়ে? কেৱল বাৰে বাৰে অসমীয়া জাতিৰ ওপৰত তেওঁলোকে বিদেশীক জাপি দিবলৈ আহিব, এয়া কেতিয়াও মানি লোৱা নহ'ব। ইয়াৰ পৰা আমি স্পষ্ট ভাষাৰে জনাই দিছোঁ বিজেপি চৰকাৰখনক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো জনাই দিছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তুমি গুজৰাটী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰত, দিল্লী বোলাৰ ওচৰত তুমি যিমানে তেল মাৰিবলৈ চেষ্টা কৰে, অসমত বিদেশী সংস্থা জাপি দিয়া যি প্ৰশংসা কৰিছে, এয়া কেতিয়াও সম্ভৱ হ'বলৈ দিয়া নহ'ব। গতিকে বৰ্তমান সময়লৈকে 5জনে শ্বহীদ হৈছে। অনাগত দিনত যদি কেনেবাকৈ যদি গৃহীত কৰিবলৈ হয়, অসমীয়া কিন্তু এতিয়া জাগ্ৰত হৈ আছে। সমগ্ৰ অসমীয়া তেজ দিবলৈ, বলবৎ কৰিবলৈ নিদিবলৈ এতিয়াও সংকল্পবদ্ধ হৈ আছে। আমি পুনৰ কৈছোঁ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বিভিন্ন দল সংগঠন আৰু জাতীয় জনগোষ্ঠী সংগঠনে কেতিয়াও অসমত গৃহীত হ'বলৈ নিদিওঁ আৰু এজনো বিদেশীৰ বোজা অসমত জাপি দিবলৈ দিয়া নহ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।